যোৰহাটৰ চিনামৰা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। টুৰিজিমৰ বাবে 200 বিঘা ভূমি লোৱাৰ বিৰোধিতাৰে চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। চিনামৰা চাহ বাগিচাৰ টুৰিজিমৰ বাবে অসম চৰকাৰে 200 বিঘা মাটি লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল চাহ শ্ৰমিকসকল। বাগিচাখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। অসম চাহ নিগমৰ অন্তৰ্গত চিনামৰা চাহ বাগিচাত টুৰিজিমৰ বাবে অসম চৰকাৰে 200 বিঘা মাটি লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। টুৰিজিমৰ বাবে ভূমি লোৱাৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত চাহ শ্ৰমিকসকলৰ। তেওঁলোকৰ দাবী 200 বিঘা মাটিত কাম কৰা সেই শ্ৰমিকসকলে এতিয়া কি কৰিব? চাহ বাগিচাৰ লোকসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে চৰকাৰে। সেয়া আঁতৰ কৰি সাধাৰণ মানুহ হিচাপে ব্যৱহাৰ কৰক, লগতে সা সুবিধাসমূহো প্ৰদান কৰক। দাবীসমূহ নামানিলে আমাৰ ৰাইজ এতিয়ালৈকে বুৰ্বক হৈ থকা নাই। আমাৰ ৰাইজে আগন্তুক যিটো নিৰ্বাচন আহি আছে, চৰকাৰে এইটো গাদীৰ পৰা একেবাৰে মানে পৰি যাব আৰু ভৱিষ্যতলৈকে এইটো খাৰা হ'ব নোৱাৰে বাগিচা অঞ্চলত, সেইটোৱে আৰু বুজিছেনে। আৰু আমি ভাবোঁ যে এইটো যিটো চৰকাৰৰ বাগান, চৰকাৰে অলপ চোৱা চিতা কৰিব লাগে। চোৱা চিতা কৰিবলৈ যাতে আমাৰ বাগানৰ মানুহো অলপ ভালকৈ মানুহ হিচাপে জীয়াই থাকিবলৈ সুবিধা পায়। আৰু ভোট বেংক যিটো চৰকাৰে আমাক ইউজ কৰি আহিছে অতীতৰ পৰা, সেইটো ছিষ্টেমটো অকল ৰুলটো মানে শোষণমূলক নীতিটো এইটো আঁতৰাই দিয়ে যেন চৰকাৰে। আৰু আমাকো সাধাৰণ মানুহৰ হিচাপে মানে জীয়াই থাকিবলৈ, উন্নতি কৰিবলৈ, শিক্ষিত ল'ৰা ছোৱালী অলপ হ'বলৈ মানে আমাক সুবিধা এটা দিয়ে যেন। ইয়াত টুৰিজিমৰ এটা কিবা এটা প্ৰজেক্ট আহিছে বুলিকে স্বদেশ দৰ্শন বুলি এইটো কাৰ লাভ হ'ব কাৰ নাই, একো আমাৰতো বাগিচা মানুহৰ একো লাভ নহয়। এইটো আমাৰ ঠগিয়ে আছে, এইটো খাটাং কথা, একো লাভ নহয় আমাৰ। যদি 200 বিঘা মাটি গুচিয়ে যায়, আমাৰ 200 বিঘা মাটি যিটো শ্ৰমিক কাম কৰি আছে, এই 200 বিঘা শ্ৰমিক কি কৰিব? কি কৰিব এইটো? যদি প্ৰজেক্টটো হয়, আমি দাবী তাত দিম যে আমাৰ বাগিচা মানুহৰ যিটো 200 বিঘা শ্ৰমিক আছে, সেইকেইটা কাম লাগিব, পাৰ্মানেণ্টলিকে লাগিব, সা সুবিধা যিকোনো মানে তাত থাকিব লাগিব। সেইটো চৰকাৰে দিব পাৰিব জানো? এইটো এতিয়া জনোৱা হৈছিলে নে মই গম নাপাওঁ, কিন্তু কথাটো গম পায় ভালকৈ। ইমান সৰু কথা নহয় যে এজন মানে MP গম নাপায় বুলিকে নহয়, জানে, ভালকে জানে কথাটো। এতিয়া কি সিদ্ধান্ত লৈছে তেওঁলোকে এইটো গম নাপাওঁ আৰু। অসম চাহ নিগমৰ অন্তৰ্গত চিনামৰা চাহ বাগিচাত টুৰিজিমৰ বাবে অসম চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে, এই কাম কৰাৰ আগত চিনামৰা চাহ বাগিচাত স্থায়ী চাহ শ্ৰমিকৰ লগত আলোচনা কৰিবৰ বাবে আহ্বান জনায়। নহ'লে অনাগত দিনত ভয়ংকৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে চাহ শ্ৰমিকসকলে। লগতে জিলা আয়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে অসম চৰকাৰলৈ। আমাৰ দাবী হ'ব, আমাৰ এবছৰ পূৰ্বে আমাক মানে জনাইছিলে মৌখিক হিচাপে, কাগজ পত্ৰ হিচাপে নহয়, মৌখিক হিচাপে জনাইছিলে যে আমাৰ ইয়াত চিনামৰাত বাগিচাত 200 বিঘা মাটি ল'ব, 200 বিঘা মাটিত টুৰিজিম নে কিবা বনাব বোলে। তো সেইটো কাৰণে আমি এবছৰ আগতে যোৱা মাৰ্চত আমি প্ৰতিবাদ কাৰ্যসূচী লৈছিলোঁ। লোৱাৰ পিছত আমি ৰাইজে সিদ্ধান্ত ল'লোঁ যে ইয়াত যদি কেনেবাকৈ, আৰু মুখ্যমন্ত্ৰীলৈ কাগজ দিলোঁ, এখন DC যোগেদি মুখ্যমন্ত্ৰীৰ কাগজ দিলোঁ। মুখ্যমন্ত্ৰীৰ কাগজে এইটোৱেই লিখা আছে যে আমাৰ যদি ইয়াত কাম আৰম্ভ হয়, আমাৰ যদি এই মানে টুৰিজিমৰ কাম আৰম্ভ হোৱাৰ পূৰ্বে যদি আমাৰ লগত কোনো ধৰণৰ চৰকাৰে আলোচনা নকৰে, তেতিয়াহ'লে আমি ইয়াত কাম আৰম্ভ হোৱাৰ সময়ত আমি তেতিয়াৰ পৰা আমি প্ৰতিবাদ কাৰ্যসূচী অনিৰ্দিষ্ট কাললৈকে কৰি যাম বুলি আমি কাগজ পত্ৰৰ দ্বাৰাই আমি জনোৱা আছে। গতিকে সেই আমাৰ লগত একো আলোচনা নকৰাকৈ ইয়াত মানে কালি এই ঘৰখন বনাইছে। আমি বুজি পালোঁ যে টুৰিজিমৰ মানুহ আহিছে, কাম আৰম্ভ কৰিব। সেইটো কাৰণে আজি আমি ৰাইজে গোট খাই পেলাই আমি চৰকাৰৰ অনুৰোধ জনাইছোঁ যে আমাক হেৰি কৰিব লাগিব, আমাৰ আলোচনা দিব লাগিব। আলোচনাৰ মাধ্যমেৰে যিকোনো সমস্যাৰ সমাধান হ'ব, বা আমি মাটি দিম নিদিওঁ আমাৰ এইটো পিছৰ কথা। মেনেজাৰে জনাইছিলে, মন্দিৰ নহয়, টুৰিজিম নহয়, মন্দিৰৰ কথা কৈছে। যিকোনো বাগানত চবতে অকল মন্দিৰ বনাইছে, বহুত জেগাত মন্দিৰ বনাইছে। মন্দিৰে আমাক নোখোৱাই নহয়। মন্দিৰে ইমান যে মন্দিৰ মাটি লৈছে, ইমানেই মন্দিৰ, সেই ইমান মন্দিৰ হ'লে আমি কেনেকৈ মন্দিৰত আমি কৰ্মসংস্থাপন লাগিব। আমাক বোলে আমাৰ ল'ৰা ছোৱালী কাম পাব লাগিব, আমাৰ চৰকাৰে ল'ৰা ছোৱালীক চাকৰি দিব লাগিব, সেইকেইটাহে আমি
মানে আমাক এই লাগে। 200 বিঘা মাটিৰ কথা যি কৈছে 200 বিঘা মাটিৰ আপোনালোকক কিবা আলোচনা কৰিছিল নেকি? নাই নাই আমাক একো আলোচনা কৰা নাই। খালি আমাক মাতিছিলে যে আমাক কৈছিলে যে এনেকৈ তেনেকৈ হ'ব, এইটো হ'ব, এইটো হ'ব, এনেকৈ কৈছিলে। আমাক মানে একো ইয়াৰ আলোচনা মানে হেৰি কৰা নাই আৰু হ'বহে বুলি কৈ আছিলে। বা বোলে আমাৰ বাগানৰ লাভ হ'ব, অমুক লাভ হ'ব, তমুক লাভ হ'ব। কিন্তু সেইবোৰ লাভ নহয়। আমাৰ বাগান থাকিলেই আমাৰ ৰাইজ থাকিব, শ্ৰমিক থাকিব। আমাৰ কি কৈছে প্ৰথমতে কি কৰিলে, আমাৰ বদলি কামটো এতিয়া এবছৰ হ'ল, বদলি কামকেইটা বন্ধ কৰি দিছে চৰকাৰে। পূৰ্বৰ একদম অতীতৰ কালৰ পৰা বদলি কামবোৰ আমাৰ দি আহি আছিলে। এতিয়া যেতিয়া বিজেপি চৰকাৰ হৈ গ'ল, তেতিয়াৰ পৰা 16 চনৰ পৰা আমাৰ কি হ'ল, আমাৰ ৰাইজৰ যিকেইটা আমাৰ ডেকা ল'ৰা ছোৱালী আছে বা ল'ৰাকেইটা আছে, ফেক্টৰীত কাম কৰে, বাগানত কাম কৰে, প্ৰমোচনটো বন্ধ কৰিলে। প্ৰথম চৰকাৰে আমাৰ বাগিচাৰ প্ৰমোচনটো বন্ধ কৰিলে। তাৰপিছত আমাৰ কি কৰিলে, বদলি কামটো বন্ধ কৰিলে। বদলি কামটো বন্ধ কৰাৰ পিছত বদলি কামটো বন্ধ কৰি দিলে আমাৰ ৰাইজে ক'ত যাব? মানুহ কমি গৈ আছে নহয়। তেতিয়া ৰাইজে ক'ত যাব? সেইটো চৰকাৰে সেইটো কৰি আছে, এবছৰ কৰি আছে, আমি লাগি আছোঁ, ফাইট কৰি আছোঁ। তাৰপিছত এতিয়া কি কৰিলে, বোলে মাটি লৈছে, মাটি ল'ব। মাটি যদি লৈ আমাৰ মানুহে ক'ত যাব বাৰু? মাটিও লৈছে, কামো লৈছে, আমাৰ হাতত একোৱে থাকিব। ইলেকশ্যন আহিছে মানে ইলেকশ্যনত মানুহেতো ভালকে এনেকে যদি চৰকাৰে কৰি থাকে, মানুহে ভালকে ইলেকশ্যনত জবাবটো ভালকে দিব, ভালকে দিব। ইলেকশ্যনত ভালকে দিব। ইলেকশ্যনৰ সময়তো আমি ভালকে জংগী আন্দোলন কৰিম, ভালকে লাগিব। বাগানৰ যোনখিনি শ্ৰমিকৰ যোনখিনি সা সুবিধা আছে, সা সুবিধাখিনি আছে নে? সা সুবিধাটো একোৱেই নাই, সা সুবিধা নাই। বদলি কামটো যিটো আছে সেইটোও নাইকিয়া কৰি দিছে অসম চৰকাৰে। সেইটো আমাৰ পৰা কাঢ়ি লৈছে। হাজিৰা বৃদ্ধি কৰা নাই অসম চৰকাৰে, এতিয়া বদলি কামটো কাঢ়ি লৈছে বুলি মই ভাবোঁ। মই চৰকাৰক ক'ম যে চৰকাৰে আমাৰ বদলি কামকেইটা কাঢ়ি লৈছে, বদলি কামটো কাঢ়ি লৈছে। এতিয়া মাটিটো কাঢ়ি লৈছে, বাগানৰ মাটি কাঢ়ি লৈছে। তাৰপিছত ঘৰ মাটিকেইটা কাঢ়ি ল'ব নেকি, আমাক এনেকে লাগিছে মানে। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।